Hello friends, স্বাগতম জনাইছো মোৰ অন্য এক নতুন ভিডিঅলৈ। বন্ধুবান্ধী সকল, ডক্টৰ জ্ঞানশ্ৰী বৰাৰ আছে এটি ভাল খবৰ। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল। বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে নৱপ্ৰজন্মৰ অন্য এক বলিষ্ঠ কণ্ঠ তথা ৰাইজৰ দলৰ মুখপাত্ৰ অগ্নিকন্যা ডক্টৰ জ্ঞানশ্ৰী বৰা। হয় বন্ধুবান্ধৱীসকল, যুগ্ম জীৱনৰ পাতনি মেলিব ওলাইছে ডক্টৰ জ্ঞানশ্ৰী বৰাই। এই কথা তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত তেওঁ নিজে এই কথা শ্বেয়াৰ কৰিছে। পিছে ডক্টৰ জ্ঞানশ্ৰী বৰাৰ দৰা কোন, ক'ত ঘৰ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু বিবাহৰ কিছু আগৰ সুন্দৰ মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। জ্ঞানশ্ৰী বৰাই তেওঁৰ নিজৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে সাদৰ নিমন্ত্ৰণ পত্ৰ আৰু তাত তেওঁ লিখিছে, আৰম্ভ কৰিব খুজিছোঁ জীৱনৰ দ্বিতীয়টো অধ্যায়। নিজৰ বুলি ক'বলৈ এই বহাগৰ পৰাই মোৰ হ'ব আৰু এক নতুন ঠিকনা, তিনিচুকীয়াৰ মাকুম। আপোন বুলিবলৈ আই পিতাই ঘৰখনৰ লগতে মোৰ জীৱনত সংলগ্ন হ'ব আৰু এটি নতুন পৰিয়াল। নতুনত্ব আহিব আৰু দায়িত্ববোৰ বাঢ়িব। তথাপি যুঁজিম বুলি ভবা মনটো একেদৰেই আছে আৰু একেদৰেই থাকিব। মাথো জীৱন যুঁজত হাতে হাত ধৰি আগবাঢ়িবলৈ থাকিব এজন জীৱন সংগী। তেওঁৰ নাম হৈছে বিতু সোণোৱাল। ইংৰাজী 9 মে'ত দিনটোতে দুয়োজনে আনুষ্ঠানিকভাৱে যুগ্ম জীৱনৰ পাতনি মেলিব। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল আৰু অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছে। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোকৰ যুগ্ম জীৱনলৈ বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।